হিতায় জগদিতায় শ্রীকৃষ্ণায় গোবিন্দায় পঞ্কজনা ভায় নম পঙ্কজমালিনে নম পঙ্কজ বাকুদেব হুতং পঙ্কজানুরমর্দনৈব বিদায় নন্দ পঙ্কজ এই যে আজি মহামেলা পূজা পার্বণ চলি আছে সেয়েহে আমি আজি আপোনালোকৰ এই ভাগ কৰা হল লগতে নিজ নিজ কৰ্মখিনি কৰি বাবা প্ৰভুৰ লগতে আমি এতিয়া ভাগৱত প্ৰভুৰ গুণানুকীৰ্তন কৰি হয়তো আমাৰ ভাগৱত আমাৰ স্বয়ং গণেশ প্ৰভুৰ हमको देता था ना ना खराब कोई तो एक बार করবরা আইছি বিজলিপুরা কিমান বছর ধরে পূজা করে প্রতি বছরে আহে প্রতি বছরে আহে কিমান সময় হয় ইয়াত থিয় হৈ আছে এতিয়াও পূজা দিব পৰা নাই মানুহে আহিছে তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সমূহ ভক্তবান ৰাইজক বাগাৰগাঁও আঞ্চলিক গণেশ পূজাৰ তৰফৰ পৰা পূজাৰ শুভেচ্ছা জনাইছোঁ আমাৰ ইয়াত পূজা 1875 চনৰ পৰা চলি আহিছে আৰু ৰাইজৰ অনুদানৰে আমি যিখিনি মন্দিৰৰ কাম বা এই ৰাজহুৱা পূজা পাৰ্বণ আমি কৰিছোঁ আৰু এই পূজাখনত আমাৰ বিজনী অঞ্চলৰ অৰ্থাৎ বিজনী মহকুমাৰ সকলো ৰাইজে সহায় সহযোগ কৰে বা ইয়াত প্ৰসাদ দিবলৈ আহে আৰু এই পূজাখনত মোটামুটি আজিৰ পৰা পূজা হোৱাৰ এসপ্তাহমান আগৰ পৰা ইয়াত ভক্তবান ৰাইজে পূজা দিবলৈ আহে ঐতিহাসিক গণেশ পূজা চৰকাৰৰ তৰফৰ পৰা সহায় সহযোগিতা কৰে নে মন্দিৰৰ কাৰণে আমি এতিয়ালৈ তেনেকৈ পোৱা নাই কিন্তু এইবাৰ দুটা স্কিম দিছে এইটো এতিয়ালৈ কাৰ্যকৰী হোৱা নাই আৰু মূৰ্তিবিহীন পূজা হয় এইটো মূৰ্তিবিহীন মানে এইটো আমাৰ যিটো বটগছ আছে বটগছৰ পৰা আৱিৰ্ভাৱ হোৱা মানে গণেশৰ মূৰ্তি